আজি আমি দলৰ 21তম প্ৰতিষ্ঠা দিৱস কাৰ্যসূচী উদযাপন কৰিব ওলাইছোঁ। ইতিমধ্যে আমাৰ দলৰ পতাকা উত্তোলন হৈ গৈছে আৰু আমি বৃক্ষৰোপণ কাৰ্যসূচী কৰিলোঁ আৰু দিনজোৰা কাৰ্যসূচীত আমাৰ শিশুসকলৰ মাজত তথা অনাথ ব্যক্তিসকল তথা ৰোগীসকলৰ মাজত আমি ফল মূল বিতৰণ কাৰ্যসূচী ৰাখিছোঁ আৰু আমাৰ যিসকল ব্যক্তি ইতিমধ্যে দলৰ কাৰণে শ্বহীদ হৈছে সেইসকল ব্যক্তিৰ ঘৰে ঘৰে যাই তেখেতসকলৰ মাগফিৰাতৰ কাৰণে আমি দোৱা মাগিম আৰু তেখেতসকলক আমি অধিকাৰৰ সংগ্ৰাম অবিৰত যাত্ৰাৰ 20 বছৰ যি আমাৰ পুস্তিকা ইতিমধ্যে প্ৰকাশ কৰিছে এই পুস্তিকাখিনি আমি তেখেতসকলৰ মাজত বিতৰণ কৰিম আৰু আমাৰ সমৰীয়া সমষ্টিৰ যিখিনি বয়োজ্যেষ্ঠ তথা ৰিটায়াৰ্ড টিচাৰ বা আপোনাৰ বয়োজ্যেষ্ঠ মুৰব্বীসকলৰ মাজত এই দলৰ অৱদান সম্পৰ্কে আমি কথাখিনি তেওঁলোকৰ ওচৰলৈ লৈ যাম আৰু ইতিমধ্যে জানে যে মৌলানা বদৰুদ্দিন আজমল চাহাবৰ 20টা বছৰত এই জাতিৰ প্ৰতি যি অৱদান এই মানুহজনে জাতিৰ কাৰণে যিখিনি দিছে এই কথাখিনি আজি আমি সোঁৱৰিছোঁ আৰু তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ যে এই মানুহজন নিচলা আমাৰ নিষ্পেষিত মানুহখিনিৰ কাৰণে অনবৰত কাম কৰি আছে শিক্ষাৰ ক্ষেত্ৰত হওক ৰাজনীতিৰ ক্ষেত্ৰত হওক আৰ্থিকৰ ক্ষেত্ৰত হওক সকলো দিশত এই মানুহজন আমাৰ এই ধৰ্মীয় সংখ্যালঘু মানুহখিনিৰ এক অনুপ্ৰেৰণাৰ প্ৰতীক গতিকে আমি ভাবোঁ যে মৌলানা বদৰুদ্দিন আজমল চাহাবৰ হাত আমি শক্তিশালী কৰিব লাগে আৰু এই সংখ্যালঘু অঞ্চলত এই মানুহখিনিৰ দুখ বেদনা নিশ্চয় ইতিমধ্যে তেওঁ অনুভৱ কৰি আমাৰ কাৰণে কাম কৰিছে আৰু অনাগত দিনত যাতে আমি তাৰ শক্তিশালী ৰূপে কাম কৰি তেওঁৰ হাত যাতে মজবুত কৰিব পাৰে তাৰে আজি আমি পৰিকল্পনা কৰি আছোঁ। 26ৰ নিৰ্বাচন আৰু আমাৰ প্ৰতিষ্ঠা দিৱসৰ অলপ পাৰ্থক্য আছে যিহেতু আজি আমি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী পালন কৰি আছোঁ কিন্তু যিহেতু আপোনালোকে সুধিছে 26ৰ নিৰ্বাচন আজি পতাকাৰ তলৰ পৰাই আমি সকলোৱে একত্ৰিত হৈছোঁ সকলোৱে সংকল্পবদ্ধ হৈছোঁ অনাগত 26ৰ নিৰ্বাচনত আমি সমৰীয়া সমষ্টিৰ পৰা এজন প্ৰাৰ্থী যে দিছপুৰলৈকে পঠাম এইটো নিশ্চিত আৰু ইতিমধ্যে আপোনালোকে দেখি আছে অনবৰত আমাৰ মাজত যুৱ প্ৰজন্মৰ পৰা আৰম্ভ কৰি বিদ্যা বয়সীয়াল মানুহখিনিও যোগদান কৰি আছে আজিৰ এই শুভ দিনত আমাৰ মাজত কেইজনমান ব্যক্তিও যোগদান কৰিলে ই আমাৰ শুভ লক্ষণ অনাগত দিনত আমি নিশ্চিতভাৱে আমি সমৰীয়া সমষ্টিখন দখল কৰাৰ কাৰণে চেষ্টা কৰিম। হয় প্ৰথমে আপোনালোকৰ নিউজ চেনেলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয় আজি প্ৰতিষ্ঠা দিৱস উপলক্ষে আমাৰ আদৰ্শৱান মুৰব্বী যিজন দেশৰ হকে জাতিৰ হকে আমাৰ হকে যিজনে মাত মাতি আছে তেখেতৰ আদৰ্শ লৈ আমি আজি যিটো কাৰ্যসূচী আৰম্ভ কৰিছোঁ আমি ভাবোঁ যে আমি এই কাৰ্যসূচী সফল ৰূপায়ণ কৰিব পাৰিম কাৰণ আমাৰ মুৰব্বী বদৰুদ্দিন আজমল চাহাবে শিক্ষা জগতত বা ধাৰ্মিক জগতত যিমান খ্যাতি অৰ্জন কৰিছে মই ভাবোঁ দ্বিতীয় এজন ব্যক্তি মই দেখা নাই সেই আদৰ্শ ব্যক্তিৰ অনুপ্ৰেৰণাত আমি আজি প্ৰতিষ্ঠা দিৱসত ৰাতিপুৱাৰে পৰা যি কাৰ্যসূচী আৰম্ভ কৰিছোঁ পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি শ্বহীদ ব্যক্তিসকলৰ লগত আমি দেখা কৰিম চিকিৎসালয়সমূহত আমি ৰোগীসকলৰ লগত মত বিনিময় কৰিম আৰু কিছু ফল মূলৰ ব্যৱস্থা কৰা হৈছে তেখেতসকলক আমি বিতৰণ কৰিম লগতে আমাৰ যিখিনি ব্যক্তি আমাৰ UDFৰ কাৰণে প্ৰাণ আহুতি দিছে সেইসকল ব্যক্তিৰ ঘৰত আমি গৈ সিহঁতক সমবেদনা জ্ঞাপন কৰিম আৰু আমি ভাবিছোঁ বদৰুদ্দিন আজমল চাহাবৰ অনুপ্ৰেৰণা লৈ আমি ভৱিষ্যত আমাৰ দলক আগুৱাই লৈ যাবলৈ যথেষ্ট চেষ্টা কৰিম আৰু এইখিনিয়ে ক'বলগীয়া।